আমাকে এরকম হাতটা ভাঙছে। এরকম আমার ঘর বাড়ি কিছু নাই, মেয়ে থাকে দিদির বাড়িতে, ছেলে ছোটো ছেলে কাজ করে। এখানে আমার অরুপ স্যার আমাকে হাত ভাঙার কারণে ট্রিটমেন্টের কারণে আমার একদম ভাঙা ঘোরা ঘর ঘর পাই নাই এখন থেকে, বহুত খুব চেষ্টা করছি। নমস্কার। আজকে আমরা 2 দিন ধরে লোহারাসান হসপিটালে ভর্তি। আমার বাবার কিডনি খারাপ হয়েছে। তো প্রথম থেকেই আমাদের এমএলএ অরূপ কুমার দে স্যার আমাদের সব টাকা দিয়ে হেল্প করতেছে। তো অরূপ কুমার স্যার আমি মনে করি মানুষ না, উনি সবার জন্য, আমাদের বিজনেস সমষ্টির সবার জন্য উনি একজন ভগবান। তাই আমাদের সম্পূর্ণ টাকা খরচ সব আমাদের অরূপ কুমার স্যার টাকাগুলো দিতেছে। এখন আমরা অপারেশন হয়ে গেছে, আমরা বাড়িতে সে রিল্যাক্স হয়ে গেছে, আমরা যাইতে চাই। সারাও আয় মহোদয় অরূপ কুমার স্যার আমার ভাইয়ের প্রাণ বাঁচানোর জন্য আপনাকে অনেক অনেক ধন্যবাদ। আমাৰ অৰূপ কুমাৰ দে ছাৰক মই বহুত বহুত ধন্যবাদ জনাওঁ। মই ফোন কৰাতে ইমান ৰেছপন্স, ইমান সোনকালে মোৰ কথা হেৰি কৰিছে। অৰূপ ছাৰৰ লগত মই লগ ধৰিব পৰা নাই, ফোন কৰিব পৰা নাছিলোঁ, কিন্তু অৰূপ ছাৰে লগত আলোচনা কৰি আজি অৰূপ ছাৰৰ টিম পঠাই দিছে ইমান তৎকালভাৱে। মই বহুত বহুত ধন্যবাদ জনাইছোঁ। যিমান মানুহে কৈছে, ইমান দিন মই দেখা পাইছোঁ নিউজত যে বহুত মানুহক সহায় কৰে, তাৰ বাবে মই আগবাঢ়ি গৈছিলোঁ আৰু যোগাযোগ কৰিছিলোঁ। এতিয়া টিম ইমান তৎকালীনভাৱে পঠাই দিছে, মই বহুত ধন্যবাদ জনাওঁ। টিমকো বহুত ধন্যবাদ জনাওঁ আৰু অৰূপ ছাৰকো বহুত বহুত ধন্যবাদ জনাওঁ আৰু তাৰ এছিষ্টেণ্টকো মই বহুত বহুত ধন্যবাদ জনাওঁ যে মই এটা সৰু মানুহ, মোৰ কথাত ইমান ৰেছপন্স দিছে। তাৰ কাৰণে মই বহুত সুখী। কিন্তু মোৰ দাদা জটিল ৰোগত আক্ৰান্ত হৈছে, হায়াৰ ট্ৰিটমেণ্টৰ কাৰণে হেৰি কৰিব লাগে, অলপ সহায় কৰিব লাগে। তাৰ বাবে মই সহায় বিচাৰিছোঁ। খালি বেমাৰত নহয়, বহুত ক্ষেত্ৰতে সহায় কৰে, দেখা পাই আছোঁ। আমি সদায় আমি ফ'ল' কৰোঁ, আমি ছ'চিয়েল ৱাৰ্কাৰ, আমি ফ'ল' কৰি থাকোঁ এইবিলাক। কাৰণ ৰাজনীতিকভাৱে আমিও সৰু সুৰা কৰ্মী, আমি কাম কৰি আছিলোঁ ইমান দিন। আজি মোৰ নাম গংগা ভৌমিক, 2 নং ভেটাগাঁও। মোৰ দাদা বিমল দাস। কিডনিৰো অলপ সমস্যা হৈছে আৰু হেৰি লিভাৰৰো সমস্যা হৈছে, ফুলি গৈছে। তো ট্ৰিটমেণ্ট কৰি আছোঁ আৰু একমাত্ৰ ইনকাম কৰাৰ হেৰি দাদাই আছিল ঘৰত, 2টা ছোৱালী। ৰাইজক মই এটাই জনাওঁ যে সহায় কৰক, মোৰ দাদা যাতে দ্বিতীয়বাৰ আৰু থিয় হয়, ভালকে কৰ্ম কৰিব পাৰে, ল'ৰা ছোৱালী। বিধায়কো মই বহুত কৰজোৰে অনুৰোধ কৰোঁ, মোৰ দাদাক যাতে সহায় কৰে আৰু মোৰ কথা যেনে বিধায়ক ছাৰৰ কাণত যায় আৰু মোৰ কথাত যেনে ৰেছপন্স কৰে। বিধায়ক ছাৰে নিজে যাতে চাই মোৰ দাদাক ভালদৰে ট্ৰিটমেণ্ট কৰাৰ কাৰণে সুযোগ দিয়ে। ভিতৰত আমাৰ অৰূপদেৱ ছাৰে শুনাৰ লগে লগে আমাক সহায় কৰিছে আৰু সহায় কৰিছে আৰু চিকিৎসা বাবদে আৰু কিবা দিব, আঁচনি দিছে কৈছে আৰু কি। আমি সেইকাৰণে অৰূপদেৱ ছাৰক ধন্যবাদ জনাওঁ যে শুনাৰ লগে লগে বাচ্চা সৰু ল'ৰাটোক যে ইমানখিনি সহায় আগবাঢ়ি দিল আৰু আশা দিছে যে আৰু সহায় কৰাৰ কাৰণে দিম আৰু কি। গাঁওখন 2 নং ভেটাগাঁও। লক্ষীন্দৰ ৰবি দাস হৰিজন, ৰঞ্জিত হৰিজন। বয়স ল'ৰাটোৰ 8 বছৰ। পিলপিলিৰ পৰা হঠাৎ পৰি গৈছিল, পৰি যোৱাৰ পিছত দুখ পাইছিল। আৰু কি আহ্বান জনাব ৰাইজক বা বিধায়কক, কি আহ্বান জনাব? ৰাইজক আমাক বিৰাট সহায় কৰে ছাৰে। আমাৰ 2 নং ভেটাগাঁৱত হওক বা দুতুৰিতে হওক, কিবা এটা হ'লে শুনা পালে ফটকে অনুভৱ কৰি আহি যায় বা মানুহ আহি যায়, আহি আমাক সহায় করে। আর এখানে স্যারক ধন্যবাদ দিই। আমার এই যে ঘরের সামনে যে বাপন কর্মকার, তার গোল ব্লাডারে ফ্যাট জমা হয়েছে না, এটা স্যারে যে অপারেশন করে দেবো, এটা আজকে সে কথা দিল 2-3 দিনের মধ্যে নিয়ে যায়। তার জন্য আমরা এমএলএ স্যারকে অশেষ ধন্যবাদ জানাচ্ছি। অরূপ কুমার দে। গাঁওখনৰ নাম কুকাটিকা। কি হৈছিল তেওঁ? তার গোল ব্লাডারে ফ্যাট হয়েছে। তেখেতৰ আৰ্থিকভাৱে সহায় কৰিছে আজি অলপ কৰিছে আৰু তেখেতৰ দায়িত্বটো লৈছে। তেখেতৰ দায়িত্বটো লৈছে, বেমাৰটো ভাল কৰি দিব বুলি, অপাৰেশন কৰিব। কি ক'ব বিধায়কক? কি আপুনি বিধায়কক অশেষ ধন্যবাদ জনাইছো। অরূপ কুমার দে স্যার
উপস্থিত হয়েছেন। আমার দাদার মানে পাশের বাড়ি দাদার গোল্ড ব্লাডারের সমস্যা। তো স্যার আমাদের কথা দিয়েছেন যে 2-3 দিনের মধ্যে দাদার এই সমস্যা মানে যেটা বেমার আছে এই বেমারটা শীঘ্রই তাড়াতাড়ি ঠিক করে দেবে। ধন্যবাদ। আমি বহুত ধন্যবাদ জ্ঞাপন করেছি দাদার তরফ পৰা, আৰু আমাৰ পূব কাৱাটিকাৰ মানে মানুহ হিচাপে ধন্যবাদ জ্ঞাপন কৰিছো। দাদাৰ মানে বেমাৰীটো জলদি ঠিক কৰি দিব বুলি ছাৰে কথা দিছে, আৰু আজি আমাৰ ইয়াতে আহিছে। আমি খুব ধন্যবাদ জ্ঞাপন কৰিছো। কি বেমাৰ? গোল্ড ব্লাডাৰৰ কিবা ফেট জমা হৈছে, এইটো কাৰণে অপাৰেশ্যন কৰিব লাগে। কি নাম তেখেতৰ? দাদাৰ নাম বাপন কৰ্মকাৰ। তেখেতৰ ল'ৰা ছোৱালী? ল'ৰা আছে 2টা, সৰু সৰু ল'ৰা আছে, আৰু ছোৱালী নাই। বিজনী 20 নং বিধানসভাৰ সমষ্টিৰ অৰূপ কুমাৰ দে আমাৰ বিজনী সমষ্টিৰ যি বেমাৰী বিলাকক চাই আছে। আজি আমি ঘূৰি আছো, এইটো বেমাৰী বিলাকক চব চাই আছো। আগৰ পৰা আমাৰ দাদা ইয়াতে আগৰ পৰাই দি আছে, চবকে দি আছে, বেমাৰী বিলাকক দি আছে, আৰু কিবা বিয়া টিয়া হলেও দাদাই আমাৰ হেৰি কৰি আছে, দি আছে। তাৰপিছত আমি যে আজি ঘূৰিলো ইমান বেমাৰী বিলাক, চবে বেমাৰী বিলাকক চাই আমি যিমান বেমাৰী আছে সব বেমাৰীকে কিবা একটা আৰ্থিক সাহায্য আমি দাদা যিটো দায়িত্ব লৈছে, দাদা এটা না মোটামুটি সব যিমান আছে আমাৰ বিজনেছ সমষ্টিত যিবিলাক অপাৰেশ্যনৰ দায়িত্ব লৈছে সেইবিলাক সব আমাৰ দাদা অপাৰেশ্যন কৰি দিব। অৰূপ কুমাৰ দেৱ অপাৰেশ্যন কৰি দিব সব। কি বেমাৰৰ মানে? এবাৰ গোল্ড ব্লাডাৰ আছে, আৰু কিবা হাত ভাঙা, ভৰি ভাঙা, এইবিলাক যি আছে যিমান মানে বেমাৰী আছে আৰু সেইবিলাক বেমাৰী সব ভাল কৰি দিব। এইখিনি পদক্ষেপ লৈছে আমাৰ দাদা। কিমানখন গাঁৱত? আজি আমাৰ মোটামুটি 6খন গাঁৱত ঘূৰিলো, এতিয়া লাষ্ট প্ৰায় এইটো 20-25 জন মান মানুহ। 20-25 জন মানুহ আজি সহায় কৰিলো আমি। কি ক'ব ৰাইজক বা বিধায়কক কি আপন? না, বিধায়ক তো আমার কারণে আমার অরূপ দে আমার কারণে বিধায়ক, আমার বিজনেস সমষ্টির কারণে সবচেয়ে ভাল বিধায়ক অরূপ কুমার দে। সেই আগর পৰা আমাক সব চাই আছে, এতিয়াও চাই আছে, আৰু নেক্সটত যে তেতিয়াও চাব। আৰু মানে এইটো ক'ব লগা নাই, মানে এনেকা বিধায়ক মানে আমাৰ বিজনেস সমষ্টিত এনেকা বিধায়ক আজিলৈকে হোৱা নাই। এইটোৱে ফাৰ্ষ্ট। বাস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।